হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুদিনৰ মূৰত নতুনকৈ ব্লগ এটা বনাম বুলি ভাবিছোঁ। আৰু যিহেতু মোৰ ভণ্টিহঁত আহিছে বহুত দিনৰ মূৰত, আৰু সিহঁতৰ লগত এইকেইদিন মই থাকিম। আৰু গোটেই এই ব্লগটোৰ জৰিয়তে আপোনালোকে দেখা পাব, সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ একেলগে চাব। এইকেইদিন আমি ক'ত ক'ত আছোঁ, কি কি কৰিছোঁ, ক'ত ক'ত ফুৰিছোঁ, গোটেইখিনি এই ব্লগটোৰ জৰিয়তে দেখা পাব। এয়া আপোনালোকে দেখিছে মোৰ কাষত মাতো বহিছে, আৰু বহুত দিনৰ মূৰত ইহঁতক লগ পাইছোঁ যে বিৰাট ভাল লাগিছে, যেন কাষতে থাকিব। আৰু এইজনী মোৰ সৰু ভণ্টি মামু, দুইজনীয়ে মানে ইমান ফূৰ্তি পাইছে নহয়। আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ যে সঁচাকৈ এনেদৰে ভিডিঅ' এটা বনাই থ'লোঁ। আৰু এইখিনি এটা বিশেষ দিনৰ স্মৃতি হিচাপে থাকি ৰ'ব, কাৰণ সদায় মানুহৰ দিনবিলাক বেলেগ বেলেগ হয়, বেলেগ বেলেগ হৈ গৈ থাকে। আমিনো কিমান দিন থাকিম, আৰু এইবিলাক একো এটা মিছ। ইমান দেখাব নালাগে, নিজে উঠি আছে। পুৱাই পুৱাই সিহঁতি লৈ অনা বৰটেঙাটো কাটিলে, আৰু দুইজনীয়ে ইমান তৃপ্তিৰে খাইছে। সিহঁতি নিজে আনিছে আৰু নিজে খাইছে। মই মানে ইমান ৰাতিপুৱাই টেঙা নাখাওঁ, আৰু সিহঁতি মানে বিৰাট টেষ্ট পাইছে, বোলে বহুত টেষ্টি আছিলে। কিন্তু মই নাখাওঁ যে, সেইকাৰণে সিহঁতকে উঠাই দিলোঁ ভিডিঅ'টোত দেই। দেখিছেনে দুইজনীয়ে কিমান তৃপ্তিৰে খাইছে নহয়, একদম ক'ব নোৱাৰা হৈ গৈছে। তাৰপিছত আমি অকণমান দেৰিকৈ ব্ৰেকফাষ্ট কৰিব ল'লোঁ, আৰু ব্ৰেকফাষ্টত কি কি আইটেম আছিলে আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু মাটোৱে কৈছে যে গুৱাহাটীত আহি বাতিত চাহ বাতিত চাহ খাইছে, সেইকাৰণে তাই অকণমান দেখুৱাই দিছে। আৰু মই অকণমান খালোঁ, আৰু বিশেষকৈ মোৰ ফেভৰেট অ'ৰিঅ' বিস্কুট, সেইকাৰণে মই বিস্কুটটো খাই আছোঁ। মামুকটো ক'বই নালাগে, পজ দি আছে, আৰু সিহঁতে মোক জোকাই আছে দুইজনীয়ে, মই যে অ'ৰিঅ' বিস্কুটটো খাইছোঁ। আৰু খুব ধুনীয়াকৈ আমি ব্ৰেকফাষ্টটো খতম কৰিলোঁ। আৰু ইয়াৰ পিছত আমি কি কৰিম আপোনালোকে চাই থাকক, শেষলৈকে দেখা হ'ব। আৰু এইটো মোৰ প্ৰিয় কাপ, মোক গিফ্ট দিছিলে, মোৰ ফটো দুইফালে দিছে, সেইকাৰণে কাপটো মোৰ বহুত প্ৰিয়। ইমান ভাল লাগে, আপোনালোকক অকণমান দেখুৱাই দিছোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই কাপটোত সেইকাৰণে মই সদায় চাহ খাওঁ। আৰু এনেকৈ আপোনালোকেও বনাই ল'ব পাৰিব যদি কাৰোবাৰ ইচ্ছা আছে। আজিকালি বহুতত এনেদৰে বনাব পাৰে। আৰু অলৰেডি আমি ব্ৰেকফাষ্ট খতম কৰিলোঁ। এয়া মাটোৱে আকৌ অ'ৰিঅ' বিস্কুট এটা লৈছে, তাই বোলে খাব। এনেদৰে আমি তিনিওজনীয়ে খুব ফূৰ্তি কৰি দিনটো আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াৰ লগতে আছিলে ফুচকা, মাটোৱে ফুচকাটো খাবলৈ এৰা নাই, মই কিন্তু এইবিলাক নাখাওঁ দেই। এতিয়া চাই থাকক আমি নেক্সট ক'লৈ গৈছিলোঁ। ভিডিঅ' ৰখি আছা কিয়? ভিডিঅ'টো চবাচোন। আচলতে আমি ফটো মাৰিম বুলি পজ দিছিলোঁ, কিন্তু অলৰেডি ভিডিঅ' হৈ আছে, সেইকাৰণে হাঁহি উঠিছিলে। এয়া আচলতে আমাৰ বাই ভনী মৰম দেই, আমি লগ হ'লে এনেকৈয়ে থাকোঁ, আৰু আপোনালোককো সেইকাৰণে দেখুৱাই দিলোঁ অলপ। মাতো আৰু মামুৱে ৰান্ধিবলৈ ষ্টাৰ্ট কৰিলে। সিহঁতি দুইজনী খুব ভাল ৰান্ধে, আৰু এইকেইদিন সিহঁতি ৰন্ধা খালোঁ, বহুত ভাল লাগিলে, বহুত টেষ্টি বনাইছিলে। আৰু এতিয়া সিহঁতি দুইজনীয়ে ইয়াতে মাটন ৰান্ধিছে, আৰু আমি খাম পিছত। দুইজনী খুব ভাল ৰান্ধে, আৰু আপোনালোকে চাই থাকক। ইয়াৰ পিছত আমি কি কৰিলোঁ, আমাৰ অকণমান খোৱা বস্তুখিনি দেখাবলৈ যত্ন কৰিম, কিন্তু মই অকণমান বাহিৰৰ ভিউটো দেখাই দিছোঁ। চাদৰ ওপৰৰ পৰা আমাৰ বাহিৰৰ ভিউটো ইমান ধুনীয়া, দেখিছেনে? আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ৰাতিপুৱা এনেকুৱা সৌন্দৰ্য উপভোগ কৰিব পালে মনটো সঁচাই বহুত বেছি ভাল লাগে। আৰু মই এইকাৰণে খিৰিকীখনেৰে আপোনালোকক বাহিৰৰ
সৌন্দৰ্যটো অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ অলৰেডি আমাৰ বনোৱা হৈ গৈছিলে এতিয়া আমি খাব লৈছোঁ এয়া ইয়াতে চিকেন বনাই দিছ আৰু সিহঁতে যদি পজ দেখিছেনে নাই মই ক'লোঁ তহঁতি বনাইছোঁ দুইজনী কি হাঁহি সঁচাই বহুত টেষ্টি আছিলে খুব ধুনীয়াকৈ খালোঁ বহুত ফূৰ্তিৰ মাজে পাৰ কৰাৰ পিছত সিহঁতৰ যাবলৈ দিনটো আহিল আৰু গাড়ীখন ইমান খৰখেদাকৈ আহিল আমি পটাপট আহি পেকিং কৰি আহি সিহঁতক মই বাছখনত উঠাই দিলোঁ আৰু কিন্তু বাছখনত উঠোৱাৰ পিছত মোৰ ইমান বেয়া লাগিছে তথাপি সিহঁতক লাষ্ট মেমৰি হিচাপে মই ভিডিঅ' এটা কৰিলোঁ চাওকচোন দুইজনীয়ে কেনেকৈ চাই আছে সিহঁতৰো বহুত দুখ লাগিছে মই গম পাইছোঁ কিন্তু উপায় নাই সিহঁতিতো যাবই লাগিব নিজৰ ঘৰ আছে ফেমিলি আছে নিজৰ ল'ৰা ছোৱালীকেইটাও এৰি থৈ আহিছিলে দুদিনৰ কাৰণে বিশেষ কাম এটাত সেইকাৰণে যোৱা সময়তো সঁচাকৈ বহুত দুখ লাগিছে কিন্তু মই সিহঁতক দেখাই দিয়া নাই সিহঁতি যোৱাৰ পিছত মোৰ বহুত বেয়া লাগিল বাই বাই খানাপাৰা ষ্টেণ্ডতে সিহঁতক এনেদৰে বাছত উঠাই বিদায় দিলোঁ আৰু আমি এই কেইদিন থকা স্মৃতিবোৰ এনেদৰে এই ব্লগটোৰ জৰিয়তে আবদ্ধ কৰি ৰাখিলোঁ ইয়াতে কিবা ভুলো হ'ব পাৰে যিসকলে চাই আছে বেয়া নাপাব বাই ভনী স্মৃতি বুলি এনেদৰে ধৰি ৰাখিলোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আগলৈও এনেদৰে মই ভিডিঅ' দি থাকিম আজিলৈ আহোঁ বাই বাই টাটা